প্ৰথম বাৰ্ষিক স্বৰ্গীয় প্ৰবীণ বৰা শুৱনি ফুটবল প্ৰতিযোগিতাৰ আয়োজক লেঙেৰিজান চাহ বাগিচা। মোৰ প্ৰেক্টিছৰ মাজতে হঠাৎ ফোনটো বাজি উঠিল। গৈ দেখিলোঁ মোৰ বন্ধু ৰকি। তেওঁৰ শুভ নাম হৈছে নেলছন টাচা। তেওঁ অসমৰ অল ইণ্ডিয়া ফুটবল দলৰ দুৰ্ধৰ্ষ গলকিপাৰ আছিল। তেওঁ মোক আগতেই নিমন্ত্ৰণী পত্ৰ দি থৈছিল যদিও কৰ্মব্যস্ততাৰ মাজত মই পাহৰি থাকিলোঁ। আজি যে এখন ফুটবল ফাইনেল খেল আছে। খৰখেদাকৈ মোৰ প্ৰেক্টিছৰ দায়িত্ব সহযোগীক অৰ্পণ কৰি গৈ লেঙেৰিজান চাহ বাগিচা খেলপথাৰ পালোঁগৈ। গৈ দেখিলোঁ মোৰ গাড়ী ৰখাবলৈ ঠাই নাই। খেলপথাৰৰ চাৰিওফালে মানুহ, কেৱল মানুহ। ফুটবলৰ ইমান জনপ্ৰিয়তা দেখি মনটো খুব ভাল লাগি গ'ল, কাৰণ আমি যে ফুটবল বলীয়া মানুহ। এই জনপ্ৰিয়তা মোৰ বোধেৰে আৰু বাঢ়িব যদিহে চৰকাৰে খেলুৱৈৰ কাৰণে মেক্সিমাম কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰে। ভাল খেলুৱৈজনৰ কাৰণে যদি সৰু বৰ যিকোনো কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰে, তেতিয়া আমাৰ সমাজখন আৰু সুস্থ সবল হ'ব।